বহুত ভাল লাগছি মোৰ আৰু এনেকে মই ভিডিঅ' বনাইছো। বিশ্বৰ ভিতৰত ষ্টেণ্ড কৰা চলি এটা মেট্ৰিক দিছি আমাৰ মাজত, তাকে মই বিচাৰি আছোঁ। সি আহিব ষ্টেণ্ড মানে তাক ভয়ে লাগে, তাক নিবাৰ কাৰণে তাৰমানে ঘৰৰ পৰাই মানে আহিছোঁ আৰু আমি বহুত গ্ৰুপ বান্ধি বান্ধি আহি গৈছোঁ একদম। বিশ্বৰ ভিতৰত ষ্টেণ্ড দিব না, সেইকাৰণে কৈ মালটো একেলগে একদম ইয়াতে দিছোঁ আৰু এতিয়া মঞ্চৰ কাষত ৰখ পেলাগে ৰখি আছোঁ, আহিব এতিয়া এইয়া ষ্টেণ্ড আহিছে। তোক নিবে আহিছোঁ, ভয় লাগে না, তোক ভয় লাগে না, তোক নিবেই লাগব। পৰীক্ষা নে আহিছি পেপাৰ কি ভাল হৈছে আৰু কেনে আহিছি কেনে আহিছি পেপাৰ ভাল হৈছে আৰু তোৰ ষ্টেণ্ড হ'ব নেকি? ষ্টেণ্ড আৰু ঠিক আছে বাৰু। ষ্টেণ্ড ষ্টেণ্ড পাৰিলে কি খুৱাবি কওঁ? মিঠা বনাবা দিবি, গোল্লাক 37টা মিঠা লাগব। নহয় তাক অৰ্ডাৰটো দি যাবি। আমাৰ আজি আমাৰ হলিকা তোৰা পা হিৰ' ই আজি ছেকেণ্ড ডিভিজন পাইছি, যিয়ে নহওক পাছ কৰিছি। তই কেনেকুৱা হৈছিলি? ফেইল কৰিম কৰিম বুলি গৈছিলি, ভাল লাগছি মনটো, ভাল লাগছি না? মিঠাই চিঠাই খালি একা ক'ত যাবি? বৰকাত বহুত ভাল লাগছি মোৰ আৰু এনেকে মই ভিডিঅ' বনাইছিলোঁ, এই স্কুলত নিছিলোঁ, ভিডিঅ' বনাইছিলোঁ। কিন্তু নহয় ই যেতিয়া ক'লা এই ৰাহুল দা মোৰ পৰীক্ষা একদম বেয়া আছিল, মোৰ বহুত বেয়া লাগছি, তাৰমানে বহুত বেয়া লাগছিল আৰু তাৰমানে পৰীক্ষা ফেইলেই কৰিব নেকি? তলে তলে ভাল হৈছে, ইয়াৰ কাৰণে এটা পাৰ্টি খুৱাব লাগিব নে, সেইকাৰণে এটা কেক খাটা খুৱাব লাগিব। ভাল হৈছে খুৱাব লাগিব। আলো নাইছে দা হ্যাপি বার্থডে টু ইউ। ভাল লাগছে, মোৰ বহুত ভাল লাগছে, বহুত কষ্ট কৰি কৰি পঢ়ছি ভাই, ভালকে পাছ কৰিছি, ভাল লাগছি। ছেকেণ্ড ডিভিজন পালিও মজা আৰু ভাল লাগছি মনটো।